আমি উজনি অসমৰ বানৰ খবৰ বিচাৰি আহি এই বিভীষিকা চোৱাৰ পিছত ইয়াৰ উৎপত্তিস্থলত কেনে পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া চাবলৈ আহিছোঁ নাগালেণ্ডলৈ। নাগালেণ্ডত আমি দিখৌ নৈখনে কেনে কালৰূপ ধাৰণ কৰি নামনিৰ দিশে আগবাঢ়িছিল সেয়া আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ। তাৰ আন এক জীৱন্ত দলিল এই মুহূৰ্তত আপোনালোকৰ সন্মুখত য'ত উপস্থিত আছোঁ এয়া হৈছে মন আৰু লংনেং সংযোগী এখন ওলোমা সেতু। এই দলংখনেই দুয়োখন জিলাৰ যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল, কিন্তু হঠাৎ সেইদিনা যি পানী বাঢ়ি আহিল তাৰ পিছত এই দলংখনৰ এটা অংশ বাঢ়নি পানীয়ে খহাই লৈ গ'ল, ফলত দুয়োটা অঞ্চলৰ মাজত দুয়োখন জিলাৰ মাজত যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত। ধনজিতে দেখুৱাইছে আজিৰ দিনটোৰ পৰিৱেশ। এয়া সেই বান বিভীষিকা অহাৰ 10 দিন পিছৰ পৰিৱেশ আৰু আজিৰ দিনটোতো ইয়াত দেখিবলৈ পোৱা গৈছে এই ধৰণেই দিখৌ নৈ নামনি অভিমুখে হুৰাহুৰে আগবাঢ়িছে। এই দিখৌ নৈ আগবাঢ়ি যাওঁতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত যিসমূহ স্থান আছিল সেইসমূহ সহায় লৈ যোৱাৰ সমান্তৰালভাৱে আমি পাহাৰৰ দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। নগা পাহাৰৰ বিভিন্ন প্ৰান্তত এই ধৰণে বিশাল বিশাল পাহাৰৰ একোটা অংশ তললৈ খহি আহিছিল, বিভিন্ন প্ৰান্তত ভূমিস্খলন হৈছিল আৰু সেই ভূমিস্খলনৰ ফলত খহি অহা মাটি, খহি অহা গছ, বাঁহ ইত্যাদি এই দিখৌ নৈখনে এই পথেৰেই উটুৱাই লৈ গৈছিল আৰু উটুৱাই লৈ গৈ নামনিত থকা অৰ্থাৎ নাগালেণ্ডৰ পৰা তুলনামূলকভাৱে নামনিত থকা উজনি অসমৰ 3খনকৈ জিলা, সেয়া চৰাইদেউ জিলাই হওক বা শিৱসাগৰ জিলাই হওক বা যোৰহাট জিলাই হওক এই বানে প্ৰভাৱিত কৰিছিল। আৰু এই ধৰণেই এই পথসমূহেৰেই পাহাৰৰ পৰা সেই নদীৰ পানীসমূহ তললৈ নামি গৈছিল। আৰু আমি শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ বাতৰি সংগ্ৰহ কৰি নাগালেণ্ডত এই বানে কেনেধৰণৰ ক্ষতি কৰিছে সেই পৰিৱেশ চোৱাৰ উদ্দেশ্যে, কেনেকৈ ইয়াত এই বাঢ়নি পানী আৰম্ভ হৈছিল সেই বিষয়সমূহ জনাৰ উদ্দেশ্যে ইয়াত আহি যেতিয়া উপস্থিত হৈছিলোঁ, ইয়াৰ দৃশ্যসমূহে কৈছিল কিমান ভয়াৱহ আছিল সেই সময়খিনি। আপোনালোকে দেখিছে ইয়াত এইখন ওলোমা সেতু আছিল, দুয়োটা অঞ্চলৰ মাজত যোগসূত্ৰ আছিল, এফালে মন জিলা আনফালে লংনেং জিলা। এই দুয়োখন জিলাৰ মাজত একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে থকা এই সেতুখন আজিৰ দিনটোত অহা যোৱাৰ উপযোগী হৈ থকা নাই। ইয়াৰ এটা অংশ ইতিমধ্যে খহি গৈছে। প্ৰশাসনে বাঁহৰ সাঁকো দি কিবাকৈ অহা যোৱা কৰাৰ ব্যৱস্থা কৰিছে যদিও যোগাযোগ সম্পূৰ্ণৰূপে মুকলি কৰিব পৰা পৰিৱেশ আজিও হোৱা নাই। আমি এই অঞ্চললৈ যেতিয়া আহিছিলোঁ বিভিন্নজনক লগ পাইছিলোঁ, বিভিন্নজনৰ সৈতে কথা পাতিছিলোঁ আৰু আমি জনাৰ চেষ্টা কৰিছিলোঁ যে কি হৈছে, কেনেধৰণে ইয়াৰ পৰিৱেশৰ সূচনা হৈছিল, সেই দিনটোত কিমান ভয়াৱহ পৰিস্থিতি ইয়াত সৃষ্টি হৈছিল সেই বিষয়সমূহ জানিবলৈ যেতিয়া ইয়াত উপস্থিত হৈছোঁ, এই ছবিসমূহ আমাৰ চকুৰ সন্মুখলৈ আহিছে আৰু ছবিসমূহে বৰ্ণনা কৰিছে যে হঠাৎ কেনে এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছিল। নামনিৰ মানুহে বান দেখিছে, উজনিৰ মানুহে বান দেখা নাছিল, কিন্তু নগা পাহাৰতো এই বানৰ সন্ত্ৰাস দেখিবলৈ পোৱা গ'ল। নগা পাহাৰতো বানে তাণ্ডৱ চলালে আৰু তাণ্ডৱৰ পিছত আজিৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তত যোগাযোগ খুলিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে, কিন্তু নগা পাহাৰত যি ক্ষতি হ'ল সেই ক্ষতিও অপূৰণীয় বুলি কৈছে। আৰু ইয়াৰ আঁৰৰ কাৰণসমূহো ইতিমধ্যেই বিশ্লেষণ কৰা বিভিন্নজনে আৰম্ভ কৰিছে। আমি এই বিষয়সমূহ জনাৰ উদ্দেশ্যে যেতিয়া ইয়ালৈ আহিছিলোঁ, ইয়াত প্ৰকৃতিয়ে কেনেধৰণে তাণ্ডৱ লীলা চলাইছিল সেয়া আমি বুজাৰ চেষ্টা কৰিছিলোঁ। কৌশিক আছে আমাৰ সৈতে। কৌশিকে আমাক নাজিৰাৰ পৰা এই গোটেই পথটো আমাক আগবঢ়াই আনিছে। কৌশিক, আহি থকা হয় এই অঞ্চলসমূহলৈ, এনেকুৱা কেতিয়াবা পৰিৱেশ নগা পাহাৰত হৈছিল? নাই, দেখা নাই। মই ইয়াত প্ৰায় আপোনাৰ 6 বছৰমানৰ পৰা মই আহি থকা হৈছে, কিন্তু এই দলংখন সম্পূৰ্ণৰূপে আপোনাৰ লোহাৰৰ আছিলে ইয়াত, আৰু ইয়াত আপোনাৰ ডাঙৰ ডাঙৰ পোচ আছিলে, কিন্তু নদীখনো ধৰি লওক আপোনাৰ অকণমান ঠেক আছিলে। কিন্তু এতিয়া পানীয়ে দেখা পাইছোঁ যে পানীয়ে সম্পূৰ্ণ আপোনাৰ এই লোহাৰ দলংখনেই ভাঙি উটুৱাই লৈ গুচি গৈছে। ইয়াত ডাঙৰ ডাঙৰ পোচ আপোনালোকে দেখিবলৈ পাইছে যে তাত পানীত পেলাই দিছে। এইটো ছাইড হ'ল আপোনাৰ লংলেং ডিষ্ট্ৰিক্ট আৰু এইটো ছাইড হ'ল আপোনাৰ মন ডিষ্ট্ৰিক্ট। এই দলংখন এইটো অৱস্থা হোৱাৰ কাৰণে লংলেং আৰু মন ডিষ্ট্ৰিক্টৰ মানুহবোৰ অহা যোৱাত বহুত অসুবিধা হৈছে মানে ইয়াত গাড়ী পাৰ হ'বই পৰা নাই। তেওঁলোকে নিজে এখন সৰু বাঁহৰ দলং নিজে সাজি লৈছে, যিহেতু তেওঁলোকে পাৰ হ'বই লাগিব। তেওঁলোকে খোজকাঢ়িয়ে এইটো ৰাস্তা এতিয়া অহা যোৱা কৰিছে, যথেষ্ট তেওঁলোকৰ প্ৰব্লেম হৈছে। এতিয়া যথেষ্ট কষ্ট তেওঁলোকে ভোগ কৰিবলগীয়া হৈছে। গাড়ী মটৰৰ চলাচল সম্পূৰ্ণৰূপে আজিৰ দিনটোতো ইয়াত বন্ধ হৈ আছে। আৰু এই পৰিৱেশৰ মাজত নাগালেণ্ডেও পুনৰ তেওঁলোকৰ জনজীৱন বা জীৱন ধাৰণৰ প্ৰণালীসমূহ স্বাভাৱিক কৰিবলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন হ'ব। আৰু পৰিৱেশ দেখুৱাই যাম। এই ধৰণে দেখিবলৈ পোৱা গৈছে নামনি বিভিন্ন জিলাত, বিশেষকৈ নাগালেণ্ডৰ পৰা আমি নামনিৰ প্ৰসংগ যদি কওঁ, চৰাইদেউ, শিৱসাগৰ বা যোৰহাট, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত নাগালেণ্ডৰ পৰা অহা পানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। কিন্তু নাজিৰাত যেনে পৰিৱেশৰ সৃষ্টি হৈছিল, নেপালীখুটিত যেনে পৰিৱেশৰ সৃষ্টি হৈছিল, সেই পৰিৱেশ বৰ্ণনাতীত আজিও এই অঞ্চলসমূহৰ পৰা খহি যোৱা সেই মাটিসমূহে সেই সকলো পথাৰ, ঘৰ দুৱাৰ ইত্যাদি পুতি ৰাখিছে। অনিশ্চিত এক ভৱিষ্যতত তেওঁলোকে বাস কৰিছে। আৰু সেই বানৰ উৎপত্তিস্থল যেতিয়া বিচাৰি আহিছিলোঁ, ইয়াত নাগালেণ্ডতো দিখৌৰ সেই একেই সংহাৰ দেখিবলৈ পোৱা গৈছে। এই সংহাৰৰ পিছত
আকৌ নতুনকৈ সকলো আৰম্ভ কৰিবলৈ, জনজীৱন স্বাভাৱিক হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব অসমক, সময়ৰ প্ৰয়োজন হ'ব নাগালেণ্ডকো।